গুৱাহাটীৰ শিলপুখুৰীত 4 দিনীয়া ৰুদ্ৰ যজ্ঞ শিৱৰাত্ৰিৰ আয়োজন। যজ্ঞৰ উদ্বোধনীত উপস্থিত থাকিব 2 শংকৰাচাৰ্য। মহানগৰীৰ শিলপুখুৰীৰ নিৰামহীয়া শিৱ মন্দিৰৰ বাকৰিত 4 দিনীয়া কাৰ্যসূচীৰে ৰুদ্ৰ যজ্ঞৰ লগতে শিৱৰাত্ৰি পূজা অনুষ্ঠিত হ'ব। অহা 5 মাৰ্চৰ পৰা 8 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই ৰুদ্ৰযজ্ঞ আৰু শিৱ পূজা। ৰুদ্ৰযজ্ঞ আৰু শিৱৰাত্ৰি পূজা আয়োজনৰ বাবে মঙলবাৰে লাই খুঁটা স্থাপন কৰা হয়। ৰুদ্ৰযজ্ঞ আৰু শিৱৰাত্ৰি পূজাৰ কাৰ্যসূচীত 5 মাৰ্চত মুখ্য অতিথি হিচাপে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ লগতে অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। যজ্ঞৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পুৰীৰ গোবৰ্ধন পীঠ আৰু ভানপুৰা পীঠৰ 2 শংকৰাচাৰ্য। মই আজি এই অনুষ্ঠানত উপস্থিত থকা সমূহ ভক্তবৃন্দ, ৰাইজ আৰু শুভাকাংক্ষীসকলক অশেষ ধন্যবাদ আৰু মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আচলতে যিটো শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰৰ উদ্যোগত যি আজি এই মাংগলিক কাৰ্যসূচী আৰম্ভ হ'ল, ৰুদ্ৰযজ্ঞৰ যিটো মহা মংগলময় কাৰ্যসূচী আৰম্ভ হ'ল লাই খুঁটাৰ যোগেদি, তাত মই নিজকে আজি উপস্থিত থাকিবলৈ পাই বা যিখিনি কাৰ্য মোৰ দ্বাৰা সম্পন্ন হ'ল সেইখিনি কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ, নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ লগত জড়িত যিসকল উদ্যোক্তা আছে সকলোলৈকে মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ যাচিছোঁ। এই বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজতে 7 মাৰ্চত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব হাৰ্টথ্ৰব জুবিন গাৰ্গে। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।